दिया? कौन सा पे दिया? कौन सा? পাওঁ কাৰণ এই ধৰক কালিলৈকে মই কালি ৰাতিলৈকে অহা যোৱা কৰি আছিলোঁ। এতিয়া মোৰ মানুহ এইবাৰ 2টা বজাত পাৰ হৈ গৈছে গাড়ী লৈ। এতিয়া তেতিয়ালৈকে ঠিকেই আছিলে, কিন্তু আগতে এই ধৰক মানে চিগাৰ যিটো ব্যৱস্থা হৈছিলে আগতে যোৱা পানীটোত, তেতিয়াই ব্যৱস্থা বাঁহৰ খুঁটি পুতিলে, মাটি পেলালে, তাৰপাছতে সেনেকৈ এৰি থৈ গুচি গ'ল। তেতিয়াহ'লে আগতে আমি যিমান পানী দেখিছোঁ, মই জন্ম এই আমগুৰিতে ধৰক এই ৰাস্তাতে সদায় অহা যোৱা কৰোঁ, আগতে যিমান পানী হয় সিমান পানী হ'লেও ইমান এনেকুৱা অৱস্থা নহয়। কিন্তু এইবাৰ চৰকাৰৰ বা ডিপাৰ্টমেণ্টৰ অৱহেলাৰ কাৰণে এনেকুৱা হৈছে বুলি আমি ভাবিছোঁ। 17খন গাঁও আছে আমগুৰি পঞ্চায়তত, চিচিডাঙানী পঞ্চায়ত আছে, বৰলুং পঞ্চায়ত আছে, 17খন গাঁও আছে ইয়াত। এতিয়া যাতায়াতৰ ব্যৱস্থাটো এইফালে হয়, কাৰণ এইফালে ৰাংকৰ ফালে যাব পাৰে, সেইফালে ঘূৰণ হয়, চিচিভঙাৰ ফালে যাব পাৰে, কিন্তু ঘূৰণ হয়। গতিকে মেইন ৰাস্তা এইটোৱেই। আৰু এইফালে আপোনাৰ বগীবিলৰ কাৰণে বগীবিললৈ কোলাজান হৈ যাওঁতে আপোনাৰ যিমান দূৰ লাগে বা যিমান সময় লাগে তাতকৈ 12 কিলোমিটাৰ এইফালে শ্বৰ্ট। এতিয়া আমাৰ গোটেই ৰাস্তাটো ধেমাজিৰ পৰা 12 কিলোমিটাৰ কম হোৱাৰ কাৰণে এইফালে যাতায়াতৰ সুবিধাটো বা যাতায়াতৰ ব্যৱস্থাটো সুচল হৈছিলে। এতিয়া নোহোৱাৰ কাৰণে আমাৰ অসুবিধা হ'ব আৰু।